ইয়া হ'ল তোমালোকৰ ৰিডিং স্কিল হা কি আছে অসমীয়া বৰ্ণ আৰু কি আছে ইংৰাজী বৰ্ণৰ উচ্চাৰণ এতিয়া চোৱা যে অসমীয়া বৰ্ণ আমাৰ কেইটা আছিলে 22 দ্যাট মিন সৰি 52 কিমান আছিলে 52টা আছিলে না আৰু আমাৰ ইংৰাজী বৰ্ণ কেইটা আছিলে 26টা কেইটা আছিলে 26টা সেই 26টাৰ পৰা আমি 52টা কেনেকৈ বনাব পাৰিম 52টা যদি আমি বনাব পাৰিম তেতিয়াহে আমি কি কৰিব পাৰিম ইংৰাজী ভালকৈ ৰিডিং কৰাব পাৰিম ন এতিয়া চোৱা আমি এর পৰা কি কি পাও এর পৰা আমি কি পাও আ পাও তাৰপিছত আকাৰ পাও এ পাও ইকাৰ পাও আৰু কি পাও ইয়া পাও তাৰপিছত বি ফৰ আমি ব পাও সি ফৰ আমি ক আৰু প্ৰথম ছ পাও তাৰপিছত ডি ফৰ ড পাও ই ফৰ হস্ৰই হৃষিকাৰ এ আৰু একাৰ পাও তাৰপিছত এফ ফৰ ভ পাও জি ফৰ গ পাও এইচ ফৰ হ আৰু আই ফৰ হস্ৰই হৃষিকাৰ আৰু কেতিয়াবা আইটো নিজে উচ্চাৰণ হয় আইৰ দৰে উচ্চাৰণ হয় হা তাৰপিছত জে ফৰ আমি কি পাও বৰ্গীয় জ পাও কে ফৰ ক পাও ল ফৰ এল ফৰ ল পাও এমৰ পৰা আমি কি পাও ন পাও এনৰ পৰা দীৰ্ঘ ন পাও আৰু ওতে আমি কি পাও ও পাও আৰু ওৰ পৰা আকৌ আমি কি পাও ওকাৰ পাও তাৰপিছত পিৰ পৰা আকৌ কি পাও ক পাও কিউৰ পৰা ক পাও আৰৰ পৰা এছৰ পৰা দ্বিতীয় ছ আৰু কেতিয়াবা দীৰ্ঘ হ উচ্চাৰণ হয় তাৰপিছত টিৰ পৰা আমি ট পাও আৰু ত পাও এতিয়া ছ ইৰ পৰা কি পাও হুস্ৰু হুস্ৰুৰ পৰা আকৌ হুস্ৰুগা তাৰপিছত বি ফৰ ভ আৰু ডবলৰ পৰা আমি গব্ব আৰু 29 জ পাও এইটো 29 জ নহয় 29 হ'ব হা এইটো কি পাও আমি 29 পাও তাৰপিছত এক্সৰ পৰা আমি কি পাও মধ্যাহ্ন আৰু তালি ভাষা পাও অৰ পৰা হস্ৰই পৰা আকৌ হৃষিকাৰ আকৌ 29 পাও তাৰপিছত জেটৰ পৰা আমি কি পাও জ পাও নিশ্চয় তোমালোকে বুজি পাইছা না